মানুহ মৰিলে 5টা কাম কেতিয়াও নকৰিব, নহ'লে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু জিন্দাসকলক অভিশাপ দিয়ে, মোক কিয় ইমান কষ্ট দিছা। সকলোৱে এই কথাখিনি জেহেন নাচিন কৰি ৰাখিব, যাতে এই 5টা ভুল আমি কোনেও নকৰোঁ। এই কামখিনি কেনেকৈ আঞ্জাম দিব লাগে মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমি সকলোৱে এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। মৃত্যু অনিবাৰ্য হয়। আল্লাহ তাআলাই কোৰআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, কুল্লু নাফসিন যায়িকাতুল মউত, সকলো জানদাৰৰ, সকলো জীৱৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। আজি কোনোবা এজনৰ ইন্তেকাল হৈছে, কালি মোৰ इंतकाल हो। मौत से किसको रिश्ता गारी है, मौत से किसको रिश्ता गारी है, आज वो कल हमारी बारी है। আজি কোনোবা এজনৰ ইন্তেকাল হৈছে, কালি মোৰ ইন্তেকাল হ'ব। সকলোৱে আমি সেই পথৰে পথিক হয়। কিন্তু আমাৰ মাজৰ পৰা যিসকলৰ ইন্তেকাল হয়, যিসকলে আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ গুচি যায়, আমি তেওঁলোকৰ ইন্তেকাল হোৱাৰ পিছত আমাৰ ওপৰত কিছুমান হক থাকে, আমাৰ ওপৰত কিছুমান হাকাইক থাকে, যিখিনি আমি সহিভাৱে আঞ্জাম দিব লাগে। যদি আমি সেইবোৰত গলতি কৰোঁ, কিবা ভুল কৰোঁ, ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে পৰ্যন্ত কষ্ট পায় আৰু আমাক অভিশাপ দিয়ে, কিয় মোক কষ্ট দিছা। আমি সেই জৰুৰী মাছাইলখিনি আমি জানিব লাগে। এজন মানুহৰ যেতিয়া ইন্তেকাল হৈ যায়, 1 নম্বৰ কাম হৈছে তেওঁৰ তাজহিজ তাকফিন যে আমি কৰোঁ। আমি সকলোৰে আমাৰ ওপৰত এয়া হক হয়, আমাৰ ওচৰ চুবুৰীয়া ৰিষ্টাদাৰ যিসকল আছোঁ, আমি মৌতৰ খবৰ শুনাৰ লগে লগে আমি সোনকালে গৈ যথা সময়ত সেই জাগাত উপস্থিত হ'ব লাগে আৰু অতি সোনকালে আমি তাজহিজ তাকফিন কৰিব লাগে। 1 নম্বৰ কাম হৈছে তাজহিজ তাকফিনত যাতে আমি দেৰি নকৰোঁ। তাজহিজ তাকফিন সোনকালে কৰিব লাগে। কেনেকৈ গোসল দিব লাগিব, ক'ত গোসল দিব লাগিব, কি কি যোগাৰ লাগিব, কফনৰ কাপোৰ ক'ৰ পৰা আনিব লাগিব, কেনেকৈ কাটিব লাগিব, কফন কেনেকৈ পিন্ধাব লাগে, তাজহিজ তাকফিন আমি জলদি কৰিব লাগে। মুছলমান এজনৰ লাশ বহুত সময়ত জমিনত ৰাখি থোৱাটো উচিত নহয়, মুনাসিব নহয়। ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়। আল্লাহৰ ৰসুল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত তলহা বিন বাৰ্ৰা ৰাদিয়াল্লাহু আনহুৰ ইয়াদতৰ কাৰণে তেওঁৰ যেতিয়া বেমাৰ হৈ আছিল, খবৰ ল'বলৈ গৈছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ অৱস্থা দেখা পাই বুজি পোৱাৰ আৰু বাকী নাথাকিল যে তলহাৰ অতি সোনকালে ইন্তেকাল হ'ব, দুনিয়াৰ পৰা চিৰ বিদায় ল'ব। আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তেওঁলোকৰ পৰা বিদায় লৈ আহি থাকোঁতে হযরত তলহা বিন বাৰ্ৰা ৰাদিয়াল্লাহু আনহুৰ পৰিয়ালৰ মানুহক ক'লে যে মোৰ খেয়ালত মই যিখিনি বুজি পালোঁ, তলহা হয়তো বহুত সময় জীয়াই নাথাকে, তাৰ হয়তো সোনকালে ইন্তেকাল হৈ যাব। যেতিয়া তাৰ ইন্তেকাল হৈ যায়, ফাইজা মাতা ফাজানুনি বিহি, যেতিয়া তাৰ ইন্তেকাল হয় মোক খবৰ কৰিবা, ওয়াজ্জিলু বিহি, আৰু তাজহিজ তাকফিন জলদি কৰিবা, কিয়নো এজন মুছলমানৰ লাশ বহুত সময় জমিনত ৰাখি থোৱাটো উচিত নহয়, তাৰ লাশে কষ্ট পায়। মনত ৰাখিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আজ্জিলু সিগা ইস্তেমাল কৰিছে, যিটো নেকি আমৰৰ সিগা হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম কৰিছে তাৰ তাজহিজ তাকফিন জলদি কৰিবা। ইয়াতে আমি বহুতে ভুল কৰোঁ। আমি কি ভুল কৰোঁ? এজন মানুহৰ ইন্তেকাল হ'লে তাৰ হয়তো ওচৰ চুবুৰীয়া পৰিয়ালৰ কোনো মানুহ বাহিৰত আছে, তেওঁলোকে আহি পাব লাগিব, যাৰ কাৰণে আমি বহুত সময় এই লাশ ৰাখি থওঁ। ইয়াতে কিন্তু আমি বহুত ডাঙৰ গলতি কৰোঁ। মনত ৰাখিব, যদি কোনোবা ৱাৰিছো বহুত দূৰত আছে আৰু সোনকালে আহি নাপায়, তেতিয়াহ'লে সেই ৱাৰিছজনে অনুমতি দি দিব লাগে যে মই হয়তো গৈ নাপাম। হয়তো বহুতৰ আশা থাকে যে অমুকৰ ইন্তেকাল হৈছে, মই তাৰ জানাজাত শৰীক হওঁ, এবাৰ শেষবাৰৰ কাৰণে এবাৰ চাওঁ, মনে বিচাৰে। কিন্তু যদি কিবা মুছলিহাতৰ কাৰণে আহিব নোৱাৰে, তেতিয়াহ'লে তেওঁ ইজাজত দি দিব লাগে যে জানাজা কৰি লওক, মই ইয়াৰ পৰা দোৱা কৰি দিম। ইয়াৰ কাৰণে মনত ৰাখিব, হয়তো কোনোবাই চাব, সেয়া কিন্তু ফৰজ ৱাজিব সুন্নত নহয়। চাৱাটো নিজৰ মনৰ এটা শান্তিৰ কাৰণে। কিন্তু য'ত নেকি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হুকুমৰ বিৰোধিতা কৰা, সুন্নতৰ খিলাফ কৰা, এইটো কিন্তু উচিত নহয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জলদি কৰিবলৈ কৈছে, আমি সোনকালে তাজহিজ তাকফিনৰ কাম সম্পূৰ্ণ কৰিব লাগে। ইয়াত আৰু এটা গলতি আমি কৰোঁ, বেছিভাগ জেগাত দেখা পোৱা যায় যে মুৰ্দা যেতিয়া কফনৰ পিছত, কফন গোসল দিয়াৰ পিছত কফন দিলে, জানাজাত ঠাইলৈ লৈ গ'ল, ইয়াত মুৰ্দা ৰাখি থৈ বহুত সময় ওয়াজ নচিহত চলি থাকে। এইটো কিন্তু বিলকুল উচিত নহয়। মুৰ্দা হাজিৰ কৰি ইয়াতে বয়ান কৰি থকাৰ কোনো প্ৰয়োজন নাই। সকলোৱেতো জানো, এয়া আমাৰ সকলোৰে কাৰণে জ্বলন্ত এটি উদাহৰণ হয় যে আমি সকলোৱে এই পথৰে পথিক হয়। এজন লাশ যেতিয়া আমি দেখিবলৈ পাওঁ, সেয়া লাগিলে মোৰ দুশ্মনৰ লাশ হোক, সকলোৱে কিন্তু সেই সময়ত এই কথা অনুভৱ কৰে। সকলোৰে অন্তৰত আহি যায় যে মোৰ অমুক ভাই হয়, তেওঁতো মোৰ দৰে জীৱিত আছিল, এতিয়া তেওঁ কফনত আছে, মোৰোতো এই অৱস্থা আহিব।
মোকো কোনোবাই কান্ধত কৰি লৈ আহিব, কফন পিন্ধাব, জানাজা দিব, কবৰস্থানলৈ লৈ যাব। সকলোৰে কাৰণে এইটো ডাঙৰ সবক হয়। ইয়াতকৈ ডাঙৰ সবক আৰু হ'ব নোৱাৰে। সেইকাৰণে সেই সময়ত আৰু দীঘলীয়াকৈ ৱাজ নচিহত কৰি থকাটো উচিত নহয়। আৰু সকলো মুমিন মুছলমানে ইয়াৰ জৰুৰী মাছাইলখিনি জানিব লাগে। কেনেকৈ কফন পিন্ধাব লাগিব, কফন কেনেকৈ কাটিব লাগে, গোচল কেনেকৈ দিব লাগে, জানাজাৰ নিয়ম কানুন, কবৰত কেনেকৈ নমাব লাগে, কবৰ খান্দাৰ নিয়ম কানুন, কেনেকৈ কবৰ খান্দিব লাগে, এই গোটেইখিনি আমি সকলোৱে জানিব লাগে। আৰু মনত ৰাখিব, এজন মানুহৰ ইন্তেকাল হ'লে আমি সোনকালে গৈ তাজহিজ তাকফিনৰ কাম সম্পূৰ্ণ কৰিব লাগে। সকলোৱে আগভাগ ল'ব লাগে। আমি কিছুমানে ভাবি থাকোঁ কি কোনোবা মানুহ আছেই কফন দফন কৰিব, কবৰ খান্দিব, মানুহ আছেই। মই কাৰোবাৰ মৃত্যুৰ খবৰ শুনি যেতিয়া আগবাঢ়ি নাযাওঁ, আগভাগ নলওঁ, মই মৰিলে কোন আহিব, মইতো মৰিব লাগিব। মৌতৰ পৰাতো আমি কোনেও বাচিব নোৱাৰিম। আইনামা তাকুনু ইদ্ৰিকুমুল মৌত ৱালাউ কুনতুম ফি বুৰুজিম মুশাইয়াদা। তোমালোক মৌতৰ পৰা কেনেকৈ পলায়ন কৰিব পাৰা? তুমি ক'ত গৈ পলাবা? তুমি পাহাৰৰ ভিতৰত লুকাবা, সাত আসমানত গৈ লুকাবা, সাত জমিনত গৈ তুমি লুকাবা, পানীৰ তলত তুমি লুকাবা। তুমি যদি সন্দুকৰ ভিতৰতো গৈ আশ্ৰয় লোৱা, মৌতে তাতেও গৈ পাই যাব, তোমাৰ ৰুহ তাৰ পৰাও ওলাই ল'ব। মালাকুল মৌতৰ হাত তাতেও গৈ পাই যাব। সেইকাৰণে আমি সকলোৱে এইখিনি জানিব লাগে। আমি কাৰোবাৰ কাৰণে অপেক্ষা কৰি থাকিব নালাগে। আমি সকলোৱে নিজেই এইখিনি কাম সকলোৱে শিকি ল'ব লাগে। আৰু মক্তবতেই এইবোৰ শিক্ষা দিয়া হয়। মক্তবৰ ল'ৰা ছোৱালীকে এইবোৰ শিক্ষা দিয়া হয়। যিসকলে মক্তবতো যোৱা নাই, আমি সেইসকলে সুধি ওলামাসকলৰ ওচৰত যাই এইবোৰ মাছাইলখিনি আমি জানি ল'ব লাগে। মনত ৰাখিব, তাজহিজ তাকফিনত যাতে আমি দেৰি নকৰোঁ। মানুহ ইন্তেকাল হোৱাৰ পিছত যাতে সোনকালে আমি তাজহিজ তাকফিন কৰি জানাজা দি সোনকালে আমি কবৰস্থানত লৈ যাব লাগে, সোনকালে আমি দফন কৰি দিব লাগে। আৰু তেওঁলোকৰ ৰুহৰ কাৰণে আমি দোৱা কৰিব লাগে। এক নম্বৰ কাম হৈছে তাজহিজ তাকফিনত যাতে আমি দেৰি নকৰোঁ। দ্বিতীয় নম্বৰ, যিটো ভুল বেছিভাগ মানুহে আমি কৰি থাকোঁ, সেইটো হৈছে মানুহ এজনৰ ইন্তেকাল হ'লে বিলাপ পাৰি কান্দা, কপালত থুপিৰাই, মাটিত বাগৰি চিঞৰ বাখৰ কৰি কান্দা, ৱালত মাথা মাৰা। এইবোৰ কিন্তু কৰিব নালাগে। ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়। মানুহ এজনৰ যেতিয়া ইন্তেকাল হয়, অন্তৰৰ পৰা এটা কান্দোনটো আছেই, মনটো বেয়া লাগিবই। কাৰণ মানুহৰ এটা তবিঈ ৰিষ্টা আছে। মা বাবা, ভাই ককাই, নিজৰ আত্মীয় স্বজন, তেওঁলোকৰ লগত এটা ৰিষ্টা থাকে। আৰু যেতিয়া নেকি সেই ৰিষ্টা চিৰকালৰ কাৰণে ভাঙি যায়, যেতিয়া একেবাৰে পৃথক হৈ যায়, দুনিয়াৰ পৰা পৰ্দা নাচিন হৈ যায়, একেবাৰেই যেতিয়া আমাৰ মাজৰ পৰা হেৰাই যায়, অন্তৰৰ পৰা এটা কান্দোন আহে। নিশ্চিতভাৱে সকলোৱে কান্দিবই, কিন্তু কান্দাৰো কিছুমান চুৰত আছে। কপালত থুপিৰাই যদি আপুনি কান্দিছে, বাগৰি কান্দিছে, চিঞৰ বাখৰ কৰিছে, ইয়াৰ কাৰণে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়। মনত ৰাখিব, যিখিনি সময়ত আপুনি বিলাপ পাৰিছে, চিঞৰ বাখৰ কৰিছে, কপালত থুপিৰাইছে, আপুনি ৱালত মাথা মাৰিছে, বাগৰি কান্দিছে, তাৰ মতলব কি? আপুনি অসন্তুষ্ট হৈছে, আল্লাহ তাআলাৰ ফয়সালাৰ ওপৰত আপুনি নাৰাজ হৈছে। আপুনি এইবোৰ নকৰি যদি এইখিনি সময়ত আপুনি মনে সূৰা ইখলাছ পঢ়ি থাকিলে হয়, তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে মনে বেলেগ একো নাজানে, মনে সূৰা ইখলাছ পঢ়ি তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে আপুনি বখচাই দিলে হয়, তেওঁৰ ৰুহে শান্তি পালে হয়। কিন্তু তাৰ বিপৰীতে যদি আপুনি এইবোৰ হয় হুলস্থুল কৰে, তেতিয়াহ'লে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু সেই জিন্দাসকলক অভিশাপ দি থাকে, মোক কিয় কষ্ট দি আছা? মালাকুল মৌত যেতিয়া এজন মানুহৰ ৰুহ লৈ যায়, সেই ঘৰৰ মানুহে যেতিয়া চিঞৰ বাখৰ কৰি কান্দে, মালাকুল মৌতে কয়, তোমালোকৰ কান্দোনে আল্লাহৰ ফয়সালা সলাই দিব নোৱাৰে, আল্লাহৰ ফয়সালা চেঞ্জ কৰিব নোৱাৰে। আজি এইজনৰ জান নিব আহিছোঁ, কালি তোমাৰ জান নিবলৈ আহিম। সকলো এই পথৰে পথিক হয়। সেইকাৰণে মানুহ যেতিয়া ইন্তেকাল হয়, এইবোৰ যাতে আমি নকৰোঁ, হয় হুলস্থুল কৰি চিঞৰ বাখৰ কৰি যাতে আমি কান্দা কাটা নকৰোঁ। তেওঁৰ ৰুহৰ মাগফিৰাতৰ কাৰণে মনে আমি দোৱা কৰি থাকিব লাগে, মনে সূৰা ইখলাছ পঢ়ি থাকিব লাগে, মনে তেওঁলোকৰ কাৰণে দোৱা কৰিব লাগে, সেই মৃত ব্যক্তিৰ কাৰণে দোৱা কৰি থাকিব লাগে। এই ভুল যাতে আমি কোনেও নকৰোঁ। তৃতীয় নম্বৰ, যি ভুল আমি কৰিব নালাগে, সেইটো হৈছে ওচিয়ত নামানা। মৃত ব্যক্তিয়ে জীৱিত কালত যি ওচিয়ত কৰিছিল, সেই ওচিয়ত জিন্দাসকলৰ ওপৰত ৱাজিব হৈ যায়, সেই ওচিয়ত মানিব লাগে। যদি নামানে তেতিয়াহ'লে তেওঁলোক গুনাহগাৰ হ'ব আৰু মৃত ব্যক্তিয়ে তেওঁলোকক অভিশাপ দিব। মনত ৰাখিব, ওচিয়ত আকৌ দুই ধৰণৰ হয়। এটা হৈছে হালাল ওচিয়ত আৰু এটা হৈছে হাৰাম ওচিয়ত। হালাল ওচিয়ত যেনে মৃত ব্যক্তিজনে জীৱিত কালত ওচিয়ত কৰিছিল, মোৰ যিবোৰ তাৰকা মাল আছে, যিবোৰ সম্পত্তি আছে, এই সম্পত্তিৰ দ্বাৰা তোমালোকে মছজিদ মাদ্ৰাছাত দান খৈৰাত কৰিবা, গৰীব দুখীয়াক দান খৈৰাত কৰিবা, গৰীব মিস্কিনসকলক তোমালোকে খুৱাবা, বা যিবোৰ টকা পইচা আছে, যিবোৰ ধন সম্পত্তি আছে, মাটি বাৰী আছে, এইবোৰ তোমালোকে সহিভাৱে তোমালোকে এইবোৰ ভগাই ল'বা। ভাই ককাই ভনীসকলৰ মাজত ভালকৈ ভগাই ল'বা। যিসকলক এই ওচিয়ত কৰিছিল, এইবোৰ কিন্তু হালাল ওচিয়ত। এই হালাল ওচিয়ত যিসকলক কৰা হৈছিল,
তেওঁলোকৰ ওপৰত ৱাজিব হৈ গৈছে সেই নিয়ম মতে তেওঁলোকে পালন কৰিব লাগিব, নহ'লে তেওঁলোক গুনাহগাৰ হ'ব আৰু মৃত ব্যক্তি কবৰৰ পৰা এওঁলোকক অভিশাপ দি থাকিব, যাৰ কাৰণে নেকি জীৱনত অশান্তি আহিব, পেৰেচানি বালা মুচিবত আহিব, ইহকালো বৰবাদী হ'ব, পৰকালতো বৰবাদী নিশ্চিত। মনত ৰাখিব, ওচিয়ত যিটো হালাল ওচিয়ত, এই ওচিয়ত মানাটো ৱাজিব হয়। আৰু এটা ওচিয়ত হৈছে হাৰাম ওচিয়ত। ফৰ এক্সাম্পল, মৃত ব্যক্তিজনে জীৱিত কালত তেওঁ ওচিয়ত কৰিলে, কাৰোবাক ক'লে, নিজৰ ল'ৰা ছোৱালীক কাৰোবাক ক'লে যে মোৰ যিবোৰ ধন সম্পত্তি আছে এই সম্পত্তিৰ দ্বাৰা তোমালোকে নাইট ক্লাব খুলি দিবা, নাচ গান কৰিবা, বাৰ খুলি দিবা, যদি এনেকুৱা হাৰাম ওচিয়ত কৰে আৰু যদি এই হাৰাম ওচিয়ত জিন্দাসকলে মানে তেতিয়া তেওঁলোকো গুনাহগাৰ হয় আৰু যিজনে এই ওচিয়ত কৰিছিল তেওঁ কবৰত ইয়াৰ কাৰণে শাস্তি পাই থাকিব। মনত ৰাখিব, হালাল ওচিয়ত যিটো এইটো মানিব লাগিব, হাৰাম ওচিয়ত মানিব নোৱাৰি। 4 নম্বৰ যিটো ভুল বহুত মানুহে কৰি থাকে সেইটো হৈছে মানুহ এজনৰ ইন্তেকাল হোৱাৰ পিছত চাহাৰম পাতে, 10 দিনীয়া পাতে, 40 দিনীয়া পাতে। এইবোৰ কিন্তু শৰীয়তত এইবোৰৰ কোনো স্থান নাই, এইবোৰ আপুনি কৰিব নোৱাৰে। হয়, মানুহ এজনৰ ইন্তেকাল হ'লে তেওঁৰ ইছালে সৱাবৰ কাৰণে আপুনি দান খৈৰাত কৰিব পাৰে, আপুনি মছজিদ বনাই দিব পাৰে, জনকল্যাণমূলক আপুনি ৰাস্তা ঘাট বনাই দিব পাৰে, পুখুৰী খান্দি দিব পাৰে, এইবোৰৰ কাৰণে সদকায়ে জাৰিয়া, কবৰত এইবোৰৰ সৱাব পাই যাব। আপুনি গৰীব দুখীয়া খানাও খুৱাব পাৰে, তাৰ কাৰণে কোনো সময় নিৰ্দিষ্ট নহয়, যিকোনো সময়ত আপোনাৰ সুবিধা হৈছে ইছালে সৱাবৰ কাৰণে দান খৈৰাত কৰিব পাৰে, গৰীব দুখীয়াসকলক খানা খুৱাব পাৰে, কোনো কথা নাই। কিন্তু সাধাৰণতে কিছুমান মানুহে যিটো ভুল কৰে সেইটো হৈছে যে এজন মানুহৰ ইন্তেকাল হৈছে আৰু ঘৰত অকল তেওঁৰ বিবি আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, কিছু অলপ ধন সম্পত্তি আছে, তেওঁলোকে কি কৰিছে, মাটি বিক্ৰী কৰি ভোজ কৰিছে, মাটি বিক্ৰী কৰি খানা খুৱাবলগীয়া হৈছে, কাৰণ এইটো এটা নিয়ম, এইটো এটা নিয়মলৈ পৰিণত কৰি দিয়া হৈছে। এইটোতো বিলকুল গলত হয়। তেওঁৰ জিন্দাসকলে, ল'ৰা ছোৱালীবোৰে, বিবিয়ে খানা খাব পৰা নাই, পিন্ধিব পৰা নাই, এতিয়া তেওঁলোকে কি কৰিছে, ভোজ কৰিব লগা হৈছে, সমাজে বাধ্য কৰিছে। এইবোৰতো ভুল কথা হয়। ইয়াৰ কাৰণে চাব, সেই মৃত ব্যক্তিয়ে কবৰত ইয়াৰ কাৰণে সৱাব নাপায়, তেওঁ অভিশাপহে দিব। আৰু যিসকলে নেকি এই চিষ্টেম বনাইছে তেওঁলোকে গলতি কৰিছে। চাহাৰম বুলি, 40 দিনীয়া বুলি কোনো নিয়ম নাই, শৰীয়তত এইবোৰৰ কোনো স্থান নাই, এইবোৰ নকৰিব। হয়, যদি টকা পইচা আছে, মৃত ব্যক্তিজনে কিছু সম্পত্তি থৈ গৈছে আৰু যিসকল ৱাৰিছ হয় তেওঁলোকে নিজৰ খুচি মতে কিবা দান খৈৰাত কৰি দিছে, গৰীব দুখীয়াসকলক কিবা খানা খুৱাইছে, স্ব ইচ্ছা মতে খুৱাব পাৰে, তাৰ কাৰণে কোনো সময় নিৰ্দিষ্ট কৰি নহয় আৰু জৰুৰীভাৱে এয়া যে কৰিবই লাগিব এনেকুৱা নিয়ম বান্ধি লোৱাটো উচিত নহয়। এইবোৰ ভুল কোনেও নকৰিব। 5 নম্বৰ যিটো কথা আমি সকলোৱে জেহেন নাচিন কৰি ৰাখিব লাগে, সকলোৱে মনত ৰাখিব লাগে, সেইটো হৈছে ইদ্দত পাৰ কৰা। এগৰাকী মহিলাৰ যেতিয়া স্বামী ইন্তেকাল হৈ যায় তেওঁৰ কাৰণে ইদ্দত পাৰ কৰাটো ৱাজিব হৈ যায়। অৰ্থাৎ তেওঁ 4 মাহ 10 দিন ইদ্দত পাৰ কৰিব লাগে। 4 মাহ 10 দিন অৰ্থাৎ 130 দিন স্বামীৰ ঘৰত তেওঁ থাকিব লাগে। আৰু ইদ্দত অৱস্থাত সহিভাৱে বহুতেই নিয়মখিনি মানিব নাজানে। মূল কথা হৈছে যে ইদ্দত পাৰ কৰা স্বামীৰ ঘৰতে ইদ্দত পাৰ কৰিব লাগিব, 4 মাহ 10 দিন স্বামীৰ ঘৰতে থাকিব লাগিব। যদি মহিলাগৰাকী স্বামীৰ যেতিয়া ইন্তেকাল হৈছিল, যদি মহিলাগৰাকী গৰ্ভৱতী আছিল, তেতিয়াহ'লে সন্তান ভূমিষ্ঠ হোৱালৈকে, সন্তান জন্ম হোৱালৈকে তেওঁৰ ইদ্দত হয়। যিমান দিনলৈকে সন্তান জন্ম নহয় সিমান দিনলৈকে তেওঁ ইদ্দত পাৰ কৰিয়ে থাকিব লাগিব। আৰু যদি সন্তান গৰ্ভত নাছিল তেতিয়াহ'লে তেওঁ 4 মাহ 10 দিন স্বামীৰ ঘৰত থাকিব লাগিব। এই অৱস্থাত সেই মহিলাগৰাকী কোনো বানাও শৃংগাৰ কৰিব নোৱাৰিব, কোনো আই অলংকাৰ, ঝাক জমকৰ কাপোৰ পিন্ধা, সুন্দৰ সুন্দৰ আই অলংকাৰ পিন্ধি ঘূৰি ফুৰিব থাকিব নোৱাৰিব। তেওঁৰ যিবোৰ অলংকাৰ পিন্ধা আছিল আগৰ পৰা এইবোৰ খুলি দিব লাগিব। আৰু শৰঈ উজুৰ নোহোৱাকৈ ঘৰৰ বেণ্ডৰ পৰা বাহিৰত ওলাই যাব নোৱাৰিব, গায়ৰ মেহৰুমৰ নজৰত পৰিব নোৱাৰিব। এনেওতো কোনো মহিলা গায়ৰ মেহৰুমৰ আগত যাব নোৱাৰে, কিন্তু বিশেষকৈ ইদ্দত অৱস্থাত তেওঁ কোনো শৰঈ উজুৰ নোহোৱাকৈ যাতে ঘৰৰ বেণ্ডৰ পৰা বাহিৰত ওলাই নাযায়। যদি এই ভুল কৰে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু অভিশাপ দিয়ে। এই ভুল কিয় কৰিছা? আমি যাতে এই মাছাইলবোৰ জেহেনত ৰাখোঁ। আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহুম্মা আমিন।